ক্লাছ 9 বা 10 ছাত্ৰ ছাত্ৰীয়ে কি কৰে হৰণ অংক কৰিব নোৱাৰে। হৰণ অংক কৰিব নোৱাৰাৰ কাৰণ কি? আমি যদি আগতে আমি সম্পূৰ্ণ জ্ঞান লৈ গ'লোহেঁতেন, বেছিক জ্ঞানটো আমাৰ যদি থাকিলেহেঁতেন, তেতিয়াহ'লে হৰণ হওক পূৰণ হওক সকলো অংকই কৰিব পাৰে। দেখা গৈছে যে প্ৰায়ভাগ বহুত ছাত্ৰ ছাত্ৰীক দেখা গৈছে 9 বা 10 শ্ৰেণীও কি কৰিব নোৱাৰে, হৰণ কৰিব নোৱাৰে। গতিকে মই আজি তোমালোকক অকণমান হৰণ অংকৰ আইডিয়া দিম। তোমালোকে চাই লওঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে হৰণ অংক কৰিব নোৱাৰা সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চাই ল'বা। লগতে মই ইয়াৰ আগত এটা ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টোত 1983 চনৰ ঘটনাৰ আলমত এটা পাঠ তোমালোকক কৰি দিয়া হৈছিল। তাত যিখিনি কাহিনী দিয়া হৈছিল সেই কাহিনীখিনি সত্য ঘটনাৰ আধাৰত দিয়া হৈছিল, আৰু এই সত্য ঘটনা মই কিহৰ আধাৰত দিছিলোঁ আজি মই তোমালোকক সেই বিষয়ে অকণমান ক'ম। এই হৰণ অংকখিনি কৰাৰ পিছতে মই তোমালোকক তাৰে বিষয়ে ক'ম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই ল'বা। প্ৰায়ে তোমালোকে কি কৰা, হৰণ অংকবিলাক কৰাত ভুল হয়। এতিয়া ক'ত ভুল হয় বা কেনেকৈ ভুল হয় মই সেই বিষয়ে তোমালোকক ক'ম। ধৰা 6ক তোমালোকে কিহেৰে হৰণ কৰিছা, বা 6ক আমি কিহেৰে হৰণ কৰিছোঁ, 2ৰে হৰণ কৰোঁ। কৰোঁতে কি কৰা তোমালোকে 200 গুণ কেইবাৰ যায় বুলি সুধিলে তোমালোকে কওঁ 200 গুণ 12 বাৰ যায়। 3 বাৰ। তেনেকৈ কওঁ নে নকওঁ? বহুতে কয় 200 গুণ কেইবাৰ যায়, 12 বাৰ যায়। হয় নেকি 12 বাৰ? কাৰণ আমি 2 ভাগখান মাতিব লাগে। 2 ভাগখান মাতি যাওঁতে 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, অৰ্থাৎ কেইবাৰ যাব, 3 বাৰ। অৰ্থাৎ 2 3 গুণ কিমান হ'ল, 6 হ'ল। তাৰপিছত 2 কৰোঁতে কি হ'ল, 0 হ'ল। তেতিয়াহ'লে আমি 2ৰে 6 হৰণ কৰিলে কেইবাৰ গৈছে, 3 বাৰ। এতিয়া আমি ডাঙৰ অংক কৰোঁতে ধৰা 76 বাৰ দিলোঁ। এই 76ক আমি কিহেৰে হৰণ কৰিব লাগে, 8ৰে হৰণ কৰিব লাগে। 8ৰে কি কৰিম, হৰণ কৰিম। হৰণ কৰোঁতে এতিয়া আমি কেইবাৰ যাব চাব লাগিলে প্ৰথম চাব লাগে 8ৰে 7ক হৰণ যায় নাযায়। 8ৰে 7ক হৰণ যায় নাযায়, কাৰণ 8তকৈ 7টো কি সৰু। তেতিয়াহ'লে আমি এই তিনিটো ল'ব লাগিব, অৰ্থাৎ 73 ল'ব। ল'লে 73 কেইবাৰ যাব চাব লাগিলে তোমালোকে কি কৰিব লাগিব, এই নেওতাখন মাতিব লাগিব। 8 গুণ 8, 8 দুগুণ 16, 8 3 গুণ 24, 8 4 গুণ 32, 8 5 গুণ 40, এনেকৈ মাতি যোৱা। তোমাৰ যেতিয়ালৈকে 73 নহয়, 8 6 8 8 8 56, 8 8 গুণ 64, 8 9 গুণ 72, 8 9 গুণ কিমান 80। তোমালোকে 8 9 গুণ 72, এতিয়া যিহেতু 73 আছে, তোমালোকে 8 9 গুণ 72তে সামৰি নথবা। বুজি পালানে মই কি ক'লোঁ? এইফালে মন দিয়া। 8 9 গুণ 72ত তোমালোকে কি নকৰিবা, সামৰি নথবা। যেতিয়ালৈকে ইয়াতকৈ ডাঙৰ সংখ্যা নোপোৱা তেতিয়ালৈকে নেওতাখন মাতি দি থাকিবা। কি ক'লোঁ বুজি পালা? যেনে এতিয়া 8 9 গুণ 72 আছে, ইয়াতকৈ সৰু আছে 8 10 গুণ 80 পালোঁ, তেতিয়াহ'লে 73তকৈ কি হৈ গৈছে, ডাঙৰ হৈ গৈছে। বুজিছেনে? তেতিয়াহ'লে আমি কেইবাৰ যাব, এই সৰু দুবাৰ যাব, এই 9 বাৰ যাব। অৰ্থাৎ ইয়াতে কিমান দিয়া, 9 বাৰ। 8 9 গুণ কিমান, 72। এতিয়া 3ৰ পৰা 2 গ'লে কিমান, 1, ওপৰৰ পৰা নামিলে কিমান, 6। এতিয়া আকৌ 8ৰ ভাগখান মাতিব লাগিব। 8 গুণ 8, 8 গুণ 16, গতিকে কেইবাৰ গ'ল, 2 বাৰ। 8 গুণ 16 হ'ল। এনেকুৱাকৈ কি কৰিব লাগে, হৰণ কৰিব লাগে। ঠিক তেনেকৈ মই আৰু এটা তোমালোকক দেখাই দিছোঁ বাৰু। আৰু 7ৰে হৰণ কৰিছোঁ ইয়াত। 7ৰে হৰণ কৰোঁতে আমি এতিয়া 7ৰ ভাগখান মাতিম। এই 7টো ইয়াতকৈ সৰু নেকি? নহয়, 7ৰ সমান বা 7তকৈ ডাঙৰ হ'লে তাৰমানে এই সংখ্যাটোৰে কি যাব, হৰণ যাব। তেতিয়াহ'লে আমাৰ 7ক 7ৰে যাব নাযায়, যাব। কেইবাৰ যাব, 7 গুণ 7। তাৰপিছত ওপৰৰ পৰা কি নামিব, বিয়োগ কৰিলে কিমান নামিব, 0। 0 বাওঁফালে থাকিলে পাতিব নালাগে। ওপৰৰ পৰা কি নামিব, 3 নামিল। তাৰপিছত তোমালোকে ওপৰৰ পৰা কি নুমাই দিয়া, 6 নুমাই দিয়া। দি উঠি 7ৰে 36ক হৰণ কৰা, হয় নে নহয়? 0 লাগিব ওপৰত। 7 5 গুণ 35, গতিকে 7 5 গুণ কিমান দিলা, 35 দিলা। 6ৰ পৰা 5 গ'লে 1। তেতিয়াহ'লে 7ৰ লগত 15 গুণ 7 15 105 হয়। এইটো 736 হয় নে নহয়?
এইখিনিত ভুল কৰে তাৰমানে তোমালোকে তুমি যে ভুল কৰিছা ইয়াৰ লগতে এই 0 যি দিয়া নাই তাৰমানে কি কৰিব লাগে আমি ওপৰৰ পৰা এইটো এতিয়া বিকৰণতে 0 ওলাল ওপৰৰ পৰা কি নামি আহিল 3 নামি ওপৰৰ পৰা আমি এটাহে নুমাব পাৰোঁ এটাতকৈ বেছি নুমাব নোৱাৰোঁ এটাতকৈ যদি বেছি নুমাবলগীয়া হয় তেতিয়াহ'লে আমি এটা কি কৰিব লাগে ওপৰত এটা শূন্য দি ল'ব লাগে এই শূন্য দিলেহে আমি এই 6টি নুমাব পাৰিম এতিয়া 7 ৰে 6 পিছত কেইবাৰ যাব 7 5 গুণ 35 35 হ'ল 6 পৰা 5 গ'লে কিমান 1 এতিয়া 7তকৈ 1 সৰু হৈ গ'ল বাৰ নাযায় আমি এই যে কি এতিয়া যে কৰি আছোঁ অংককেইটা এই কৰি থকা অংককেইটা এনেকুৱা তাৰমানে আমি হৰণ কৰিব লাগে হৰণ কৰি ইয়াত দশমিক দৃষ্টিতে কি হয় সেইটো নিৰ্ণয় কৰিব লাগে এতিয়া আমি ইয়াত দশমিক উলিয়াব লাগিলে কি কৰিব লাগে দশমিক দিয়াৰ পিছত ইয়াত এটা কি কৰিব শূন্য কৰিব এতিয়া 7 ৰে 10 কেইবাৰ যাব 7 গুণ 7 10ৰ 7 গ'লে কিমান 3 দশমিক দিয়াৰ পিছত আমি এটাকৈ কি কৰিব পাৰোঁ শূন্য নুমাব পাৰোঁ হ'ল তেতিয়াহ'লে কেইবাৰ যাব 7 4 গুণ 28 10ৰ 8 গ'লে কিমান 2 আকৌ শূন্য দিব পাৰোঁ 7 গুণ 14 10 4 গ'লে 6 আকৌ শূন্য দিলোঁ 7 8 গুণ কিমান 56 10 6 গ'লে 4 আমি এনেকৈ বিয়োগ কৰি যাই থাকোঁতে ইয়াৰ কোনোবাটো ৰিপিট হোৱা সংখ্যা পাই নেকি চাব লাগে এতিয়ালৈকে পোৱা নাই পাইছোঁ নেকি নাই তেতিয়াহ'লে আকৌ শূন্য দিয়া 7 5 গুণ কিমান 35 10ৰ 5 গ'লে 5 মই ইফালে পাতি দিছোঁ 5 হ'ল হয়নে তাৰপিছত কি কৰি দিয়া আকৌ 50 7 7 গুণ কিমান 49 49 10 9 গ'লে 1 এইটো ৰিপিট হ'ল হ'লনে এইটো যিহেতু ৰিপিট হ'ল এইখিনিৰ পিছৰ পৰা পইণ্ট হৈ যাব এইখিনিত কিমান বাৰ গৈছিল এবাৰ গৈছিল হয়নে এইখিনিৰ পৰা আছিল নাই 142857 142857 বাৰে বাৰে কি হৈ যায় থাকিব বহি যায় থাকিব যেহেতু বাৰে বাৰে বহি গৈছে সেইকাৰণে এইটো কি বুলি কোৱা হয় অবিৰত পৌনঃপুনিক বা নিৰৱধি পৌনঃপুনিক বা অপৰিসমাপ্ত বুলি কোৱা হয় বুজি পালানে এনেকৈ আমি কি কৰিব লাগে পৌনঃপুনিকবিলাক নিৰ্ণয় কৰিব লাগে মই হৰণটোও দেখুৱালোঁ আৰু পৌনঃপুনিক হৰণটো তোমালোকে বুজি পালানে এই বস্তুটো তোমালোকে চাবা যেতিয়ালৈকে কি নহয় সেই সংখ্যাটোতকৈ ডাঙৰ সংখ্যা নোপোৱা তেতিয়ালৈকে তোমালোকে কি কৰি যাব লাগিব হৰণ কৰি যাব যেনে মই ক'ত ভুল হয় মই দেখাই দিছোঁ আকৌ তোমালোকক 8ৰে হৰণ কৰি তোমালোকে এইটো কি কৰা ধৰা আমাৰ কি আছে 8 গুণ এনেকৈ মাতিলা 8 8 গুণ 56 8 8 গুণ 64 গতিকে 8 বাৰ দিলা 8 8 গুণ 64 দিলা বিয়োগ কৰোঁতে 3ৰ পৰা 4 নাযায় 13ৰ পৰা 4 গ'লে কিমান 9 হ'লনে তাৰপিছত 6 নুমালা আকৌ 8ৰে এইখিনি হৰণ কৰিলা এনেকৈ বহুতে কৰা নকৰা এইটো শুদ্ধ হৈছে নেকি নাই হোৱা কিয় হোৱা নাই আমাৰ বিয়োগ কৰিলে যিটো পাম সেই সংখ্যাটো ইয়াতকৈ কি হ'ব নোৱাৰে ডাঙৰ হ'ব নোৱাৰে সেইকাৰণে মই যে কৈছোঁ তোমালোকক নেওতাখন যেতিয়ালৈকে 73 পাৰ হৈ নোযোৱা তেতিয়ালৈকে তোমালোকে কি কৰি যাবা নেওতাখন মাতি যাই থাকিবা হ'ব যেতিয়াই পাৰ হৈ গ'লা পাৰ হৈ যোৱাৰ লগে লগে ৰৈ যাবা ৰৈ গৈ তাৰ আগৰ সংখ্যাটোৱে কি যাব পাৰ যাব এনেকৈ তোমালোকে কি কৰিবা হৰণ কৰিবা মই এইখিনি আইডিয়া দিলোঁ দিয়াৰ পিছত এতিয়া মই পাঠলৈ আগুৱাই যাম মই তোমালোকক আন্দোলনৰ মোৰ ডাঙৰ দাদা মই মাজু দাদা সৰু দাদা এনেকৈ মই যিবিলাক ঘটনা কৈছিলোঁ সেই ঘটনাবিলাক মোৰ যিহেতু নহয় মই মোৰ চকুৰ আগত থকা অৰ্থাৎ মই জানাত ঘটা ঘটনা সেইবিলাক যেনে এতিয়া মই প্ৰথম কৈছিলোঁ আমাৰ ডাঙৰ দাদা কি আছে BSc শিক্ষক আছিলে তেওঁ কি কৰিলে লাইটৰ তাৰত পৰি মৃত্যুমুখত পৰিলে সেই ঘটনাটো আছিল তাৰমানে আমাৰ এজন ছাৰৰ সেই ছাৰজন বিৰাট ভাল ছাৰ আছিল তেওঁ ছাত্ৰ ছাত্ৰীক হাঁহি মুখে পঢ়াইছিল আৰু ইমান ধুনীয়াকৈ বুজাইছিল বঢ়িয়াকৈ বুজি পায় সেই ছাৰজন এদিন এনেকৈ আহি থাকোঁতে তেওঁ আগদিনা আকৌ কি কৰিছিল সেই লাইটৰ তাঁৰডাল যে পৰি আছে বেলেগক কৈছিল এই তাঁৰডালে সাৱধান হৈ থাকিবা সাৱধান হৈ চলিবা এনে বুলি তেওঁৱে কৈ গৈছিল নেক্সট ডে আকৌ আহি থাকোঁতে গুণগুণাই গান গাই আহি আছে সেই সময়তে পথাৰৰ এটা ছাইডত
এখন গৰু গাড়ী বিৰাট জোৰে দৌৰি আছে। তেওঁ সেই গাড়ীখন চাই আহিছিল, তাঁৰডালৰ কথা পাহৰি গ'ল। চাই আহি থাকি শেষত তাঁৰডালতে কি গৈছিল, তেওঁৰ পেটত তাঁৰডাল লাগি গৈছিল, লাগি গৈ মৃত্যুমুখত পৰিছিল। সেই ছাৰজনেই মোক তাৰমানে এই যে মই ইয়াৰ আগত তোমালোকক কৈছিলোঁ ধৰ একে সংখ্যা পূৰণ কৰা, তেওঁ এটা অংক দিছিলে 25 দুটা পূৰণ কৰা নিয়মটো এশাৰীত কেনেকৈ কৰিব লাগে, মাত্ৰ সেইটোৱেই দিছিল। তাৰপিছত মই ইয়াৰ আগতেই কৈছোঁ তোমালোকক, মই কি কৰিছিলোঁ গৈ তেওঁ দিয়া অংকটো কেনেকৈ কৰিলে সেইটো চাই উঠি মই নিজেই বহুতো তাৰমানে অংক তাৰমানে শ্বৰ্টত কৰিব পৰা 2 হেৰিয়া 3 হেৰিয়া 4 হেৰিয়া একেদিনৰ ভিতৰতেই মই কি কৰিছিলোঁ কিছুমান নিয়ম উলিয়াইছিলোঁ শ্বৰ্টত কৰিব পৰা। সেয়া মই তোমালোকক ইয়াৰ আগৰ এটা ভিডিঅ'ত কৈছোঁৱেই সেই কাৰণখিনি। গতিকে সেইজনেই ছাৰ আছিল। প্ৰথম তেওঁ গ'ল, দ্বিতীয়জন গুলীয়াগুলীত ঢুকুৱা মই কৈছিলোঁ। তাৰমানে সেই সময়ত এনেকুৱা হৈছিলে, তাৰমানে আন্দোলন তীব্ৰতৰ হৈছিলে আৰু একেবাৰে অফিচ জ্বলাই দিছিলে। ছাত্ৰ সন্থাৰ মানুহবিলাকে কি কৰিছিল, অফিচ জ্বলাই দিছিল, দলং চলং জ্বলাই দিছিল। তেনেকুৱা এটা সময়ত তাৰমানে দ্বিতীয়জন বহুত লোক কি হৈছিল গুলীয়াগুলীত নিহত হৈছিল। মই তাৰে এটা কাহিনী মোৰ দাদাৰ ককাইদেউ নাম ধৰি বুজাই দিয়া হৈছিল। তাৰপিছত আন্দোলন শাম কাটিছিলে, শাম কাটাৰ পিছত বিদেশী বহিষ্কাৰ আন্দোলন হৈছিল। আলফাবিলাকে কি কৰিছিলে, যিহেতু হাতত অস্ত্ৰ তুলি লৈছিল, সেই সময়ত আলফাৰ অপাৰেশ্যন কৰিবৰ গৈ তেনে বহু লোকক কি কৰিছিলে, হাৰাশাস্তি কৰিছিলে, জেললৈ লৈ গৈছিলে, লৈ গৈ এনেকুৱাকৈ কোবাই সিহঁতৰ অৱস্থা নাইকিয়া কৰি দিছিলে। আৰু যে মই কৈছিলোঁ লেট্ৰিনত পৰা, সেইটো আমাৰ গাঁৱৰে তাৰমানে এবাৰ এনেকৈ গৈছিল, ৰেড কৰিছিলে, আৰ্মিবিলাক গৈছিলে, গৈ গোটেই চাৰু চাইড কি কৰিছিলে, ঘেৰাও কৰিছিলে। ঘেৰাও কৰোঁতে আমাৰ গাঁৱৰে কেইজনমান মানুহ বস্তিলৈ দৌৰ মাৰিছিলে। তেতিয়া বস্তিবিলাকত কি আছিল, লেট্ৰিন আছিল। গতিকে সেই লেট্ৰিনবিলাক এটা পুৰণি লেট্ৰিন ভাঙি পৰি আছিলে। সিহঁতে দেখা নাছিলে, দেখা নাপাই দৌৰি গৈ এজন তাতে কি কৰি গ'ল, পৰি গ'ল। ইফালে আৰ্মিয়ে খেদি গৈ আছে, খেদি গৈ থকাৰ কাৰণে কি কৰিলে, সেই লেট্ৰিনতেই কি কৰিলে, নাকটোত ধৰি লৈ তাতেই লুকাই থাকি গ'ল। যেতিয়া আৰ্মি গুচি গ'ল তেতিয়া ঘৰলৈ গুচি আহিল। আৰু মোৰ ভণ্টিক লৈ মই যিটো কথা কৈছিলোঁ, সেই সময়ত ৰেড কৰিবলৈ গৈ পোচাকধাৰীবিলাকে কি কৰিছিলে, সুবিধা পালে বলপূৰ্বকভাৱে বিভিন্নজনক ৰেড কৰিছিলে, ৰেপ কৰিছিলে, বলাৎকাৰ কৰি কিছুমানক মৃত্যুমুখতো ঘটাইছিলে। বহুতো এনেকুৱা ঘটনা তেতিয়া ঘটিছিল। গতিকে এই ঘটনাখিনিৰ আধাৰত মই তোমালোকক ইতিমধ্যে কি কৰিলোঁ, এটা আভাস দিছিলোঁ। সেই আন্দোলনটো এনেকুৱা তীব্ৰতৰ হৈছিল, তেতিয়া আমাৰ কি হয়, এনেকুৱা হয় তাৰমানে শংখ বজালে বা শব্দ কৰিলে আমি ভাবোঁ ক'ৰবাত আক্ৰমণ হৈছে, কোনোবা গাঁৱত আক্ৰমণ হৈছে। এনেকুৱা ইখন গাঁৱত আক্ৰমণ হয়, সিখন গাঁৱত আক্ৰমণ হয়, কত কাটাকাটি মাৰামাৰি হয়। গতিকে সেইবিলাক তোমালোকে এতিয়া সেইবিলাক অৱগত নহয়। গতিকে সেইবিলাকৰ বিষয়ে যাতে তোমালোকে অলপমান জানা, তাৰ বাবে মই তোমালোকক ইয়াৰ আগৰ ভিডিঅ'টোত দিছিলোঁ। গতিকে তোমালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'বা। মই এইখিনি কৈয়ে আজি ইমান সামৰণি মাৰিছোঁ।